नमस्कार, मैं शिव सागर में हूँ और शिव सागर में मैं आपको यहाँ पर रंगघर दिखाना चाहता था, लेकिन कोविड के वजह से यहाँ पर जो एंट्री है वो, हालांकि हम अंदर जा सकते हैं लेकिन यहाँ पर वीडियोग्राफी और फोटोग्राफी अलाउड नहीं कर रहे हैं। तो आप रंगघर का बाहर से ही नज़ारे का लुफ्त उठा लीजिए। হয়, আপোনাৰ নামটো? মোৰ নাম অভিষেক চাংমাই। হয়, কাউণ্টাৰত থাকোঁ। হয়, বৰ্তমান আমাৰ কোভিডৰ চিটুৱেশ্যনটো চেঞ্জ হৈছে আৰু নতুন গাইডলাইন্সবোৰ আহিছে। কৰাটো এতিয়ালৈকে আমাক মানে কৈ থৈছে যে বন্ধ হৈ আছে বুলি, ভিডিঅ' কৰা পাৰ্মিশ্যনটো নাই বা তেনেকুৱা এতিয়ালৈকে কোনো পাৰ্মিশ্যন অহা নাই। যেতিয়া খুলিছিলে লকডাউনৰ পিছত তেতিয়াই আমাক কৈছে যে ভিডিঅ' হেৰিটো বন্ধ হৈ আছে, আৰু তাৰপৰা এতিয়ালৈকে সেইটো বন্ধই হৈ আছে। আমাক তেনেকৈ কোনো ধৰণৰ অৰ্ডাৰ অহা নাই মানে এইটো ভিডিঅ' হেৰি কৰি। হয়, যদি ইয়াতে দূৰৰ পৰা কোনোবা আহে তেনেহ'লে সিহঁতে কেনেকুৱা অসুবিধা পাই কেনে গৈ আছে ইয়াতে? সিহঁতৰ কিবা কমপ্লেইন আহিছেনে নাই এতিয়ালৈ? বৰ্তমান সময়ত তেনেকৈ এটা কমপ্লেইন আহিছে কি আপোনাৰ টিকেটটো আপোনাৰ এতিয়া নাই, বন্ধ হৈ গ'ল। এতিয়া অকল যিটো টিকেট আপোনাৰ হেৰি হ'ব এইটো অনলাইন মাধ্যমেই হ'ব। এতিয়া বহুত মানুহৰতো অনলাইনটো কৰিব নাজানে। আমি যিমানখিনি পাৰোঁ শিকাই দিওঁ, কিন্তু সকলোৱে সেইখিনি সুবিধা নাথাকে। কাৰোবাৰ মোবাইল নাথাকে বা কাৰোবাৰ নেট বেংকিং বা অন্য কিছুমান সুবিধাবিলাক নাথাকে। সেইখিনি অসুবিধা পাইছে আৰু সেইখিনি কমপ্লেইন দিও আছে, কিন্তু বৰ্তমান সময়ত এইটো প্ৰচেছতে চলি আছে। হয়, এতিয়া লকডাউনৰ আগত যেনে মানুহ ইয়াতে আহে আৰু লকডাউনৰ পিছত কি ডিফাৰেঞ্চ এটা হৈছে? লকডাউনৰ পিছত মানুহ পূৰ্বৰ তুলনাত যথেষ্ট কম হৈছে, আৰু যিকেইজনে আহিছে কৰিছে পাৰিছে সোমাইছে, আৰু যোনে পৰা নাই আৰু তেনেকুৱা হৈছে, অসুবিধা হৈছে। কিন্তু কেছ টিকেটটো নোহোৱাৰ পৰা মানে পৰ্যটকৰ অলপ অসুবিধা হৈছে, নোহোৱা নহয়। হয়, সেইটোৱে মানে তাতে আহিব বিচাৰিছোঁ যে আপুনি ক'লে যোন মানুহবোৰ এতিয়া আমাৰ ইমান ডিজিটেলাইজ হোৱা নাই অসমখিনি, আৰু হয়, আৰু আমি যোনটো জিলাত আছোঁ শিৱসাগৰ, ইয়াতে বহুত মানুহবিলাকে এতিয়া মোবাইল ভালকৈ ব্যৱহাৰ কৰিব নাজানোতে শিকিব ধৰিছে। এওঁলোকৰ কাৰণে আপোনালোকে কিবা স্পেচিয়েল ইনিচিয়েটিভ আপোনালোকৰ ফালৰ পৰা কৰিছেনে, বা সিহঁতে ৰিটাৰ্ণ গৈ আছে কি সিহঁতে ৰংঘৰটো চাব মানে আপোনাৰ ডিজিটেলাইজ কৰি কেনে আহক, আপোনালোকে সেনেকৈ পঠাই দিয়ে? বৰ্তমান সময়ত আমাৰ আপুনি এইটো দেখিব পাইছে, ইয়াত গোটেই প্ৰচেছটো লাগি আছে। হয়, সেই প্ৰচেছৰ মতে আমি কওঁ যে ৱেবছাইটটোত গৈ পেলাই আপোনালোকে পে'মেণ্টটো কৰিব লাগিব। প্ৰচেছ কৈ দিব নেকি? আপোনালোকে ইয়াত এইটো বাৰক'ড স্কেনাৰৰ পৰা এইটো স্কেন কৰিব লাগিব। স্কেন কৰাৰ লগে লগে তাত আপোনাৰ ৰংঘৰৰ ডিটেইলছটো ওলাই যাব। তাত আপোনাৰ কেইজন মানুহ আহিছে সেইটো ডিটেইলছ ভৰাব লাগিব। তাৰপিছত আপুনি পে'মেণ্ট কৰিব লাগিব। পে'মেণ্টটো আপোনালোকে গুগল পে', পে'টিএম, ফোনপে' যিকোনো মাধ্যমে কৰিব পাৰিব, নতুবা আপোনাৰ ATM কাৰ্ড দিও আপুনি পে'মেণ্টটো কৰিব পাৰে। চ' এইটো ৱেবছাইট বা এইটো আপুনি স্কেন কৰি মানে এই কামটো কৰিব পাৰে। হয়, তাৰমানে ইয়াতে অহাৰ আগত আপোনালোকে ফুল্লি ডিজিটেলাইজ হৈ আহক। আপোনাৰ কেছ কাউণ্টাৰটো বৰ্তমান প্ৰচেছটো বন্ধ হৈ আছে, কিন্তু প্ৰচেছটো বন্ধ হৈ আছে, ভৱিষ্যতটোত খুলিবও পাৰে। এতিয়া হ'ব, এতিয়ালৈকে কোনো ধৰণৰ আমি ন'টিছ পোৱা নাই। মানে এতিয়া বৰ্তমান অনলাইন মাধ্যমে চব হৈ আছে, আৰু টিকেটটো নিজে মোবাইলত বুক কৰিব লাগিব। তেওঁলোকে আমাক অকল টিকেটটো এইটো দেখাইছে আৰু আমি মানে যাব দিছোঁ। হয়, আৰু গেটৰ টাইমিংটো আপোনালোকক দেখাই দিওঁ। ৰাতিপুৱাৰ পৰা সন্ধিয়ালৈ আছে, আৰু টিকেটৰ দামটো হ'ল আপোনাৰ 25 টকাকৈ। 25 কেছলেছ 20 টকা, আৰু কেছ বৰ্তমান এতিয়া নাই, এইটো 25 টকা। আৰু যোনটো আপুনি ক'লে কি লকডাউনৰ পিছত পৰ্যটনৰ মানে যোনটো নাম্বাৰ অফ ইয়াতে টুৰিষ্ট সেইটো কমিছে। এতিয়া এইকেইদিন লকডাউন খোলাৰ পিছত, এতিয়া চব খোলাৰ পিছত এতিয়াও মানে মানুহ অহা বন্ধ কৰিছেনে এটা দুটাকৈ আহি আছে? প্ৰথমতে আমাৰ খুলিছিলে জুলাই 6 তাৰিখৰ পৰা খুলিছিলে। জুলাই 6 তাৰিখৰ পৰা আপোনাৰ সেই জুলাই মাহটো আগষ্ট এতিয়ালৈকে মানুহ মানে বহুত কম আহিছে, গম পোৱা নাই, আৰু আহিছে যদিও মানে কম, যথেষ্ট কম। কিন্তু এতিয়া অলপ হৈছে, আৰু ভাদ মাহত এতিয়া আপোনাৰ দেওবাৰে শনিবাৰে মানুহ হৈছে নামঘৰলৈ যোৱাৰ কাৰণে, ঢেকীয়াখোৱা নামঘৰ। তাৰপিছত আপোনাৰ এইকেইদিন অলপ মানুহ হৈছে, আৰু নোহোৱা নহয়, কিন্তু আগৰ লেখীয়া নহয়, অলপ হৈছে, বেছি নাই হোৱা। চানডে মানুহ আহে। দাদা, আপোনাৰ নামটো? মোৰ নাম, নমস্কাৰ, মোৰ নাম উমাকান্ত দুৱৰা। হয়, আপুনি ইয়াতে থাকে নহয় জানো?
হয় কেইবছৰমান হ'ল আপোনাৰ ইয়াতে আপুনি চাকৰি কৰে? ইয়াত এতিয়া 10 বছৰ হ'ল। হয় আপুনি 10 বছৰৰ পৰা ইয়াতে চাকৰি কৰি আছে। হয় আপোনাৰ ঘৰ শিৱসাগৰ? শিৱসাগৰ। হয় আপুনি এই ৰংঘৰৰ বিষয়ে আপুনি কেতিয়া হৈছিলে কেনেধৰণে হৈছে? এই 1744 এইটো হয় হেৰি হৈছিলে মানে বনাইছিলে ৰজা প্ৰমত্ত সিংহই। হয় এইটো ৰজাই হয় খেল মানে আমোদ প্ৰমোদৰ কাৰণে এই ঘৰটো সজাইছিলে। হয় আৰু ইয়াৰ বিশেষ মানে আপোনাৰ স্পেচিয়েলাইজেশ্যন কিহৰ মানে এই এইটো ৰংঘৰ? বিহুৰ বিহু এইটো বহাগ বিহুৰ দিনাখন ইয়াত ৰজাই হয় মানে বিহু পাতিছিলে। হয়। তাৰ পাছৰ পৰাই মানে ৰাইজৰ ঘৰলৈ মুকলি কৰিছে। ৰজাৰ ঘৰৰ পৰা হয় ৰাইজৰ ঘৰলৈ হেৰি হয় কৰিছিলে। হয় আমোদ প্ৰমোদ লভিবৰ কাৰণে এই ঘৰটো বনাইছিলে। হয় আৰু অকল এইখিনিয়ে আছে নহয় জানো? এইখিনিয়ে ঘৰ আছে। হয় বাকী আপোনাৰ ইয়াতে যোনটো গ্ৰাউণ্ড আছে আপুনি দেখা পাইছে ইমান ধুনীয়াকৈ কম্পাউণ্ডটো হয় বনোৱা গৈছে। এইটো কেতিয়া বনোৱা হ'ল? এতিয়া বেছি বছৰ হোৱা নাই, 4-5 বছৰৰ আগত बनाइसे। हाँ तो मैं आपको रंगघर तक पास से तो नहीं दिखा पा रहा, लेकिन मैं बाहर से ही आपको इसका नज़ारा दिखा रहा हूँ, तो देख लीजिए। तो यहाँ पर भी जो लॉकडाउन का इफ़ेक्ट है वो हमको देखने के लिए मिल रहा है। अंदर हम आपको लेके नहीं जा सकते, लेकिन आपके लिए थोड़ा सा मैं शॉर्ट्स छोड़े जा रहा हूँ।